বড়ো সাহিত্য সভাৰ ৬৬তম অধিৱেশনৰ লাইখুটা স্থাপন ডিমাকুছিৰ দৈমুনগৰত লাইখুটা স্থাপন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰত নাৰ্জাৰীৰ উপস্থিতিত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক প্ৰতিনিধি জোচাং বড়োৱে আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে এপছুৰ সভাপতি দীপেন বড়ো বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰত নাৰ্জাৰী অসম সাহিত্য সভাৰ ওদালগুৰি জিলাৰ প্ৰাক্তন সভাপতি গৌৰীশংকৰ দাস প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰী বিটিচিৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়ো বিটিচিৰ পাৰিষদ ভৱেন্দ্ৰ বড়ো বিটিচিৰ প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়োৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ বিষয়ববীয়া আৰু চৰকাৰী বিষয়া আৰু জ্যেষ্ঠ সংবাদকৰ্মীসকল টংলাৰ পৰা বিশেষ প্ৰতিবেদন AIN লাইভ এনুৱেল কনফাৰেন্স বড়ো সাহিত্য সভাৰ এইটো ডিমাকুছিত অনুষ্ঠিত হ'ব তিনিদিনীয়া কাৰ্যসূচীৰে আৰু এই কাৰ্যসূচীটো ঐতিহাসিক হ'ব বুলি মই আশা কৰিছোঁ আজি ইয়াৰে লাইখুটা স্থাপন কৰা হৈছে ইয়াত আমাৰ বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰত নাৰ্জাৰী ডাঙৰীয়া আৰু লগতে আমাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আমাৰ অসম এছেম্বলিৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ লগতে বহুতখিনি ডিগনিটেৰিজ ইয়াত উপস্থিত আছে দল সংগঠন সবে উপস্থিত আছে ডিমাকুছিত বড়ো সাহিত্য সভা অধিৱেশন অনুষ্ঠিত কৰাৰ কাৰণে বহুত দিনৰ পৰা ৰাইজে বিচাৰিছিলে আৰু সেই হিচাপে এতিয়া বড়ো সাহিত্য সভাই ডিমাকুছিত আহিছে এইবাৰৰ অধিৱেশনটো ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে ময়ো আদৰণি জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সেই তিনিটা দিনত যি দিনকেইটাত কনফাৰেন্স হ'ব অধিৱেশন হ'ব সেইটো যাতে সকলো দিশৰ পৰাই এটা ভাল পৰিৱেশত সম্পন্ন হয় ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বড়ো সাহিত্য সভাৰ যি অধিৱেশন ডিমাকুছিত অনুষ্ঠিত হ'ব ইয়াৰ লাইখুটা স্থাপন কৰাৰ এটা অনুষ্ঠান আছিলে যিটো আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ BTCৰ CM প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে আজি মুখ্য অতিথি হিচাপে সেই অনুষ্ঠানটো সমাপন কৰিলে তেখেতৰ হাতেদি লাইখুটা স্থাপন কৰা হৈ গ'ল আৰু বেছি দিন নাই আমাৰ যদিও 10, 11, 12 তাৰিখ তথাপিও আমি ইয়াতে 6 তাৰিখৰ পৰাই আমাৰ এক্সিবিশ্যন আৰু ইয়াৰ লগতে কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰামবিলাক কণ্টিনিউ হৈ থাকিব 6 তাৰিখৰ পৰাই সেইকাৰণে দ্ৰুতগতি এতিয়া কামটো কৰি থকা হৈছে পথাৰত ধান আছিলে এতিয়া ধানবোৰ কাটি প্ৰায় শেষ হৈ গ'ল গতিকে আজিৰ পৰা আৰু কোনো ৰেষ্ট নোহোৱাকৈ কামটো কৰি যাব ডিমাকুছি অধিৱেশন অকল বড়ো সাহিত্য সভাৰ প্ৰতিনিধিৰ আলোচনাই মাত্ৰ নহ'ব তাৰ বাদেও আমাৰ প্ৰদৰ্শনীটো আমি গুৰুত্ব প্ৰদান কৰা হৈছে তাত আমাৰ সেনা বাহিনীৰ ফালৰ পৰাও তেওঁলোকৰ বিভিন্ন যুদ্ধৰ কৌশলৰ লগতে আমাৰ নতুন প্ৰজন্ম যুৱসকলক তেওঁলোকে মটিভেশ্যনৰ এটা ব্যৱস্থা কৰিব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916